আজি হৈছে ভাদ মাহৰ 6 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ আগষ্ট মাহৰ 24 তাৰিখ সোমবাৰ। আজি হৈছে শুক্লা দ্বাদশী তিথি আৰু পূৰ্বষাৰা নক্ষত্ৰ থাকিব। বৰ্তমান সময় হৈছে কিছুমান আধ্যাত্মিক শক্তি আৰু পবিত্ৰ ভাদ মাহৰ সময় আৰু ইয়াৰ ফলত আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বিশেষ অৱস্থানৰ সৃষ্টিও কৰিছে, যাৰ ফলত আপোনালোকৰ জীৱনত কিছুমান নতুন সমীকৰণৰো আজি সৃষ্টি হ'ব। গতিকে আজিৰ দিনটোত চন্দ্ৰ আৰু সূৰ্যৰ স্থিতি কিছুমানৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে আৰু আজি আপোনালোকৰ হাতলৈ অহা সুযোগবোৰ হঠাতে আপোনালোকে হেৰুৱাব পাৰে যদি আপোনালোকে আজিৰ দিনটো অলপ সাৱধান হৈ নচলে। গতিকে সমস্তবোৰ আপোনালোকে বিষয় জানিবলৈ সক্ষম হ'ব আজিৰ আপোনাৰ ৰাশিৰ বিশ্লেষণৰ জৰিয়তে। গতিকে আপোনালোকৰ ৰাশিৰ বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আজিৰ দিনটোৰ আপোনালোকে আভাস পাব আৰু লগতে থাকিব কিছুমান বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আজিৰ দিনটো অধিক শুভ কৰিব পাৰিব আৰু লগতে কিবা যদি দুখ থাকে তেনেহ'লে সেইবোৰো খণ্ডন কৰিব পাৰিব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ কিছুমান পৰিস্থিতি আপুনি চম্ভালিবলৈ কিছু কঠিন হ'ব পাৰে। গতিকে আপোনালোকে আজি সতৰ্ক হৈ চলিব লাগিব আৰু আজিৰ দিনটো আপোনালোকে কিছুমান ক্ষেত্ৰত খুব সাৱধানে আগবাঢ়িব লাগিব, যাতে কোনো ধৰণৰ আপোনালোকৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। আৰু এই ক্ষেত্ৰত আপোনাৰ মানসিক অৱস্থা খুবেই জৰুৰী হ'ব ভালদৰে ৰখাৰ। গতিকে আজি আপোনালোকে কোনো ধৰণৰ নেতিবাচক চিন্তা চৰ্চা নকৰিব। চাকৰিয়ালসকলৰ বাবে দিনটো যথেষ্ট শুভ হ'ব। আপোনাৰ কৰ্মস্থানত আজি আপোনালোকৰ নতুন দায়িত্ব আদি পোৱাৰ সম্ভাৱনা আছে আৰু কিছুমান বিষয়বোৰ আপুনি নিজে চম্ভালিবলৈ যত্ন কৰিব লাগিব। ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি বা পৰিকল্পনা আজি আহিব পাৰে। আৰ্থিক দিশতো আপুনি আজি লাভৱান হোৱাৰ সম্ভাৱনা থাকিব, কিন্তু আপোনালোকে ডাঙৰ বিনিয়োগ আদি কৰাৰ পূৰ্বে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বাঞ্ছনীয় হ'ব। পাৰিবাৰিক পৰিৱেশ আপোনালোকৰ মধ্যমীয়া থাকিব। আজি পৰিয়ালৰ সদস্যসকলৰ মাজত ভালদৰে বুজাপৰা ৰাখিবলৈ আজি যত্ন কৰাটো ভাল হ'ব। জীৱনসংগীৰ সৈতে সময় কটালে আজি সম্পৰ্ক অধিক শক্তিশালী হ'ব। প্ৰেমিক প্ৰেমিকাৰ বাবেও দিনটো অনুকূল। মনৰ কথা আজি প্ৰকাশ কৰাৰ বাবে দিনটো উত্তম। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো বৰ আশাব্যঞ্জক হ'ব। গতিকে আপোনালোকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি কৰিবলৈ যত্ন কৰক। পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেনেহ'লে আপোনালোকে নিজৰ বিষয়বোৰত ভালদৰে আয়ত্ব কৰিবলৈ যত্ন কৰক আৰু আপুনি নিজৰ কষ্টৰ সুফল লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে সুস্থ অনুভৱ কৰিব, কিন্তু তথাপিও আপোনালোকে সতেজতা বজাই ৰাখিবলৈ যত্ন কৰিব। সেইবাবে পুষ্টিকৰ আহাৰ গ্ৰহণত গুৰুত্ব দিব আৰু সময়মতে আপোনালোকে নিজৰ নীতি নিয়মবোৰ মানি চলিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকৰ আৱেগৰ ফলত কিছুমান ভুল সিদ্ধান্ত হ'ব পাৰে। গতিকে আপোনালোকে নিজৰ আৱেগ নিয়ন্ত্ৰণ ৰাখিবলৈ আজি যত্ন কৰিব আৰু কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ খৰখেদা নকৰিব আৰু অযথা তৰ্ক বিতৰ্কও নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা সূৰ্য দেৱতাক জল অৰ্পণ কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে আপোনালোকে কোনো খাদ্যবস্তু দিলে আপোনালোকে আজি বিশেষ লাভ পাব আৰু আপোনাৰ কাৰ্যসিদ্ধিও হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ মনত ইতিবাচক চিন্তা চৰ্চা আহিব। কৰ্মস্থানতো আপোনাৰ পৰিৱেশ নিজৰ মতে চম্ভালিব পাৰিব আৰু আপুনি কাম কৰা আজি বিশেষ পৰিৱেশৰো সৃষ্টি হোৱা পৰিলক্ষিত হ'ব, যাৰ ফলত আপোনালোকৰ আজি মানসিক অৱস্থাও সুন্দৰ হৈ থাকিব। ব্যৱসায়িক দিশত আজি আপোনালোকে মজবুত হৈ থকা দেখা পাব আৰু আৰ্থিক স্থিতিও আপোনালোকৰ সুন্দৰ হৈ থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত হৈ থাকিব লাগিব, নহ'লে আপোনালোকৰ বাজেটৰ খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। আৰু আপোনাৰ গুৰুত্বপূৰ্ণ বিষয়বোৰত আজি আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে একেলগে আগবাঢ়িবলৈ যত্ন কৰিব। সম্পৰ্কৰ ক্ষেত্ৰত আজি আপোনালোকৰ সম্পৰ্ক গভীৰ হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। জীৱনসংগীৰ পৰা প্ৰয়োজনীয় মৰম তথা সমৰ্থন আজি পাব আৰু ঘৰলৈ আজি আলহী অহাৰো সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি আপোনালোকৰ সামান্য অমনোযোগিতা আহিব পাৰে, সেইবাবে একাগ্ৰতা বৃদ্ধিৰ বাবে অলপ সময় ধ্যান কৰাটো ভাল হ'ব আৰু আপোনালোকৰ আজি দিনটো বিশেষভাৱে ফলপ্ৰসূ। গতিকে আপোনালোকে যিবোৰ চিন্তা চৰ্চা বা পৰীক্ষাৰ ক্ষেত্ৰত যিবোৰ আপোনালোকৰ নীতি আছে সেইবোৰ অৱলম্বন কৰে, সেইবোৰতে ভাল ফল পাব। স্বাস্থ্যৰ ফালৰ পৰা আজি দিনটো স্বাভাৱিক অৱস্থাত থাকিব, কিন্তু আপোনালোকৰ পেটৰ সামান্য অসুবিধা দিব পাৰে। সেইবাবে আপোনালোকে তেলীয়া খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব।
আজি আপোনালোকে নিজৰ জেদী স্বভাৱটো নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে মানুহৰ সৈতে মতভেদ হ'ব পাৰে। আৰু আৰ্থিক লেনদেনৰ ক্ষেত্ৰত অচিনাকি ব্যক্তিক অতি সোনকালে বিশ্বাস নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো আজি শুভ ফল প্ৰাপ্ত হ'ব। আৰু কোনো দৰিদ্ৰ বা দুখীয়া লোকক যদি আপোনালোকে কিবা সাধ্য অনুসৰি দান কৰে, তেনেহ'লে আপোনালোকৰ গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকে যথেষ্ট সক্ৰিয় অৱস্থাত থাকিব আৰু যিকোনো ক্ষেত্ৰত আপোনালোকে অতি আগ্ৰহেৰে আগবাঢ়িব, যাৰ ফলত আপোনাৰ কামবোৰো নিয়াৰিকৈ সম্পন্ন হ'ব। কৰ্মস্থানতো আপুনি আজি সকলোকে মোহিত কৰিব পাৰিব, কাৰণ আপোনাৰ আজি কথা কোৱাৰ শৈলী সকলোকে আকৰ্ষিত কৰিব। আৰু তেওঁলোকৰ সৈতে আপোনালোকে দিনটো যদি অতিবাহিত কৰে আপোনাৰ সহকৰ্মীসকলৰ সৈতে, তেনেহ'লে আপুনি বহু কিবা শিকিবলৈও সক্ষম হ'ব। ব্যৱসায়ত আজি আপোনালোকে ভালদৰে যোগাযোগ স্থাপন কৰিব পাৰিব। ইয়াৰ ফলত নতুন গ্ৰাহকৰ ক্ষেত্ৰত আপোনালোকে ভাল ফল দেখিব আৰু আৰ্থিক দিশতো আপোনাৰ লাভ হ'ব। কিন্তু হঠাতে আৱেগিক হৈ কোনো অপ্ৰয়োজনীয় বস্তু ক্ৰয় কৰাৰ পৰা বিৰত থাকিব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকে সময় অলপ দিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত মন উৎফুল্লিত হৈ থাকিব। ভাই ভনীৰ ফালৰ পৰা কিছু ভাল খবৰ অহাৰ সম্ভাৱনা আছে। প্ৰেমৰ সম্পৰ্কত যদি কিবা ভুল বুজাবুজি চলি আছে, তেনেহ'লে মুকলিকৈ কথা পাতি সেইবোৰ দূৰ কৰিবলৈ চেষ্টা কৰক। আৰু জীৱনসংগীৰ মনত প্ৰভাৱ পেলাবলৈ আপোনালোকে আজি সক্ষম হ'ব। সেইবাবে তেওঁলোকৰ সৈতে আপোনালোকে পাৰস্পৰিক সমন্বয় বজাই চলিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি নতুন কিবা এটা শিকাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱা দেখা যাব। আৰু আজি আপোনালোকৰ বুধ গ্ৰহৰ কৃপাত আপোনাৰ স্মৃতি শক্তিও গ্ৰহণ ক্ষমতা বৃদ্ধি কৰিব পাৰিব। আৰু পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে, তেনেহ'লে আজি আপোনালোকে মনোযোগ বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা যায়, তথাপিও আপোনালোকৰ অতিৰিক্ত চিন্তাৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে মানসিক চাপ নোহোৱাকৈ থাকিবলৈ যত্ন কৰিব। নেতিবাচক চিন্তা বেছিকৈ নকৰিব আৰু যিমান পাৰে আপোনালোকে কিবা এটা নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ মানসিক স্থিতিও ভাল হৈ থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনাৰ মনটোৱে একেলগে আপোনালোকৰ কিছু কামত বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। সেইবাবে আপোনালোকে যিবোৰ কাম আপোনাৰ নিজৰ আওতাত বা যিবোৰ আপুনি কৰিবলৈ সক্ষম হ'ব, সেইবোৰ কামতে বেছিকৈ গুৰুত্ব দিব। আৰু আজি আপোনালোকে নিজকে বাদ বিবাদৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চলিব আৰু খং নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ যত্ন কৰিব, যাতে কোনো ধৰণৰ আপোনালোকৰ সম্পৰ্কৰ বিনষ্ট নহয়। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য উদয় হ'ব আজি। আৰু কোনো জীৱ জন্তুক যদি আপোনালোকে আজি খাদ্যবস্তু দিয়ে, তেনেহ'লে আপোনালোকৰ কৰ্মৰ বাধাবোৰ দূৰ হ'ব আৰু কৰ্মত উন্নতিও দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ মন অত্যন্ত আৱেগিক হৈ থাকিব। আপোনাৰ আজি যিকোনো কাম কৰোঁতে অলপ আপোনাৰ মনে কিছু বাধা দিব পাৰে। সেইবাবে আপুনি মানসিক অৱস্থা অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব। আপুনি আজি যিকোনো কাম কৰি সকলোৰে মন জয় কৰিব পাৰিব। সেৱা খণ্ডৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো বিশেষভাৱে শুভ হ'ব। আৰ্থিক দিশটো আপোনাৰ আজি মধ্যমীয়া থাকিব। ব্যৱসায়ত ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি ল'ব, কাৰণ কেৱল আৱেগৰ বশৱৰ্তী হৈ কোনো আৰ্থিক পদক্ষেপ লোৱাটো আপোনাৰ বাবে উচিত নহ'ব। পৰিয়ালৰ সৈতে আজি আপোনালোকে অলপ সময় দিবলৈ চেষ্টা কৰিব। সেইবাবে আপোনাৰ আজি পৰিৱেশটো ভাল হ'ব। মাতৃৰ ফালৰ পৰা মৰম আৰু আৱশ্যকীয় পৰামৰ্শ পাব। প্ৰেমৰ সম্পৰ্কত গভীৰতা থাকিব। জীৱনসংগীৰ প্ৰতি আপোনাৰ যত্নশীল আৰু মৰমীয়াল স্বভাৱে সম্পৰ্ক অধিক সুমধুৰ কৰি তুলিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। আৱেগৰ বশৱৰ্তী হৈ আজি আপোনালোকে কোনো ধৰণৰ কাম নকৰিব, নহ'লে আপোনাৰ আজি অস্থিৰতাৰ সৃষ্টি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পঢ়া শুনাতো প্ৰভাৱ পৰিব পাৰে। যদি পঢ়া শুনাত মন বহা নাই, তেনেহ'লে অলপ সময় ধ্যান কৰক বা প্ৰকৃতিৰ মাজত কিছু সময় কটাওক। ইয়াৰ ফলত মনৰ অস্থিৰতাবোৰ দূৰ হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে অলপ সাৱধান হ'ব লাগিব, কাৰণ মানসিক চাপৰ ফলত আপোনালোকৰ কিছু অস্থিৰতা থাকিব পাৰে আৰু লগতে আপোনালোকৰ হজম শক্তিৰো কিছু সামান্য ব্যাঘাত জন্মিব পাৰে। সেইবাবে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে সুষম আহাৰ গ্ৰহণ কৰিব।
আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অতিৰিক্ত কথা কোৱাৰ পৰা বিৰত থাকক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কিছু ভুল হোৱাৰ সম্ভাৱনা থাকিব। মানসিক অস্থিৰতাৰ পৰা বাচিবলৈ হ'লে আপুনি পাৰিবাৰিক বিবাদ বা তৰ্কৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত গাখীৰ আৰু পানী অৰ্পণ কৰক। ইয়াৰ ফলত মানসিক শান্তি লাভ কৰিব। আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনালোকে মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ আশীৰ্বাদ লৈ ওলাওক আৰু লগতে বগা চন্দনৰ ফুট লওক। ইয়াৰ ফলত আপোনাৰ বাবে আজিৰ দিনটো লাভজনক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকে আজি নিজৰ মানসিক অৱস্থা তুংগত থাকিব আৰু যিকোনো কাম আপুনি সুস্থ শৰীৰে আৰু ধৈৰ্য শক্তিৰে বজাই ৰাখি আপোনালোকে কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ফলাফলো আজি ভাল আহিব। কৰ্মক্ষেত্ৰতো আপোনাৰ মান সন্মান বৃদ্ধি পাব আৰু আপুনি যিবোৰ কাম কৰিব লগা আছে সেইবোৰ আপোনাৰ সময়ৰ আগতে কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত নতুন সুযোগৰ সৃষ্টি হৈছে, গতিকে আপোনালোকৰ আজি লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত দিনটো যথেষ্ট আশাব্যঞ্জক হ'ব। পাৰিবাৰিক পৰিৱেশ আপোনালোকৰ ভাল থাকিব আজি। পৰিয়ালৰ বয়োজ্যেষ্ঠ ব্যক্তি বিশেষকৈ পিতৃৰ পৰা গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শ বা আৰ্থিক সাহায্য লাভ কৰিবলৈ আপুনি সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অহংকাৰ আনিব নিদিব বা কোনো ধৰণৰ আপোনালোকৰ মতানৈক্যৰ সৃষ্টি হ'ব নিদিব। নিজকে যিমানে গুৰুত্ব দিয়া সংগীকো আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত সম্পৰ্কত মধুৰতাৰ সৃষ্টি হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ আজি মানসিক বিকাশ ঘটিব। যদি কোনো জটিল বিষয় বুজিবলৈ অসুবিধা হৈছে তেনেহ'লে শিক্ষক বা জ্যেষ্ঠজনৰ সহায় ল'বলৈ কুণ্ঠাবোধ নকৰিব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, তথাপি আপোনালোকৰ শৰীৰত নতুন উদ্যম অনুভৱ কৰিব। গৰমৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিব বা ৰ'দত আপোনালোকে যাবলৈ চেষ্টা নকৰিব। অতিৰিক্ত আত্মবিশ্বাস হৈ আপোনালোকে কোনো জৰুৰী সিদ্ধান্ত খৰখেদাকে লোৱাৰ পৰা একেবাৰে বিৰত থাকিব। নিজৰ ক্ৰোধ আৰু আপোনালোকে নিজৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে অকাৰণতে শত্ৰু বৃদ্ধি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সূৰ্য দেৱতাক আপোনালোকে ৰঙা ফুলেৰে অৰ্ঘ্য প্ৰদান কৰক আৰু আপোনালোকে ওম সূৰ্যায় নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। লগতে ইয়াৰ ফলত দিনটো অধিক শুভ হ'ব আৰু কোনো দুখীয়াজনক যদি ৰঙা ৰঙৰ বস্তু দান কৰে তেনেহ'লে আপোনালোকৰ গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকে ব্যৱহাৰিক জ্ঞান আপোনালোকৰ অতি উত্তম অৱস্থাত থাকিব। আজি আপুনি প্ৰতিটো কাম নিপুণতাৰে কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপুনি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। কৰ্মস্থানত আপোনাৰ প্ৰশংসা হ'ব। আপুনি যিকোনো ক্ষেত্ৰত পৰিশ্ৰম কৰিলে আপুনি তাত সুফল পাব আৰু আপোনাৰ দিনটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে পৰিকল্পনা যদি কৰি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ স্থিতি সবল হৈ থাকিব আৰু আৰ্থিক দিশতো আপোনালোকৰ আজি লাভৱান হোৱাৰ সম্ভাৱনা আছে। যদি কিবা নতুন বিনিয়োগৰ কথা ভাবিছে তেনেহ'লে খৰখেদা নকৰি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ প্ৰতি আপোনাৰ দায়িত্ববোধ বৃদ্ধি পাব। ঘৰুৱা কাম কাজত ব্যস্ত থাকিব লগাও হ'ব পাৰে আজি। প্ৰেমৰ সম্পৰ্কত আপুনি যথেষ্ট আজি বাস্তৱসন্মত দৃষ্টিভংগী গ্ৰহণ কৰিব। জীৱনসংগীৰ সৈতে মনৰ কথা মুকলিকৈ পাতিলে ভুল বুজাবুজিবোৰ আঁতৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি উত্তম দিন হ'ব আজি। জটিল বিষয়বোৰ সহজে বুজি পাব আপুনি আজি বিশেষ ক্ষমতা থাকিব। কম্পিউটাৰ বা গৱেষণাৰ সৈতে জড়িত শিক্ষাৰ্থীসকলে পঢ়া শুনাত মনোযোগ দিলে বিশেষ সফলতা লাভ কৰাৰো যোগ আছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপুনি অলপ সজাগ হৈ থাকিব লাগিব। আপুনি আজি সৰু সুৰা অসুবিধাৰ ফলত আমনি পাব পাৰে, সেইবাবে আপোনালোকে খাদ্যৰ ক্ষেত্ৰত অলপ ধ্যান দিব। পুষ্টিকৰ আহাৰ গ্ৰহণত বেছিকৈ গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে মানুহৰ লগত কথা বতৰা পাতোঁতে বাক্যৰ বাছনিত অলপ সতৰ্ক হ'ব, যাতে আপোনালোকে কোনো ধৰণৰ বেয়া বাক্য কৈ নবহে, নহ'লে আঘাত লগাৰ সম্ভাৱনা আছে। আৰু সৰু সৰু কথাক লৈ কোনো ধৰণৰ অতিৰিক্ত চিন্তা নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান শিৱৰ আৰাধনা কৰিব আৰু লগতে আপোনালোকে শিৱলিংগত গাখীৰ অৰ্পণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ আজি সৌভাগ্যৰ সৃষ্টি হ'ব। সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰক বা নিজৰ লগত এখন সেউজীয়া ৰুমাল ৰাখক। ইয়াৰ ফলত আপোনাৰ আজিৰ দিনটোৰ কাম কাজবোৰ সুকলমে সম্পন্ন হ'ব।
আৰু লগতে আপোনালোকে কোনো জীৱ-জন্তুক যদি খাদ্যবস্তু দান কৰে তেনেহ'লে আপোনালোকৰ গ্ৰহৰো শুভ ফল প্ৰাপ্ত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত সুন্দৰ আৰু শান্তিপূৰ্ণ হ'ব। আপোনাৰ মনত আজি ভাৰসাম্য বজাই ৰখাৰ ভাৱ থাকিব আৰু সহকৰ্মীসকলৰ সৈতে কৰ্মক্ষেত্ৰত আপোনালোকে সুসম্পৰ্ক বজাই ৰাখিলে আপুনি তাৰ পৰা বহু কিবা এটা শিকিব পাৰিব আৰু দিনটো যথেষ্ট লাভদায়ক বুলিও প্ৰমাণিত হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপোনালোকৰ কামৰ পৰা বিশেষ লাভ হোৱাৰ যোগ আছে। আৰ্থিক দিশত স্থিৰতা থাকিব, কিন্তু অতিৰিক্ত সামগ্ৰী ক্ৰয় কৰোঁতে অলপ সাৱধান হ'ব, নহ'লে খৰচ আদি বৃদ্ধি পাব পাৰে। পাৰিবাৰিক জীৱন আপোনালোকৰ ভালেই দেখা গৈছে আজি। ঘৰুৱা পৰিৱেশত আপোনালোকৰ উল্লাসৰ সৃষ্টি হ'ব, লগতে আলহীৰ আগমনো ঘটিব। প্ৰেমৰ সম্পৰ্কৰ বাবে দিনটো অতি ৰোমান্টিক দিন হ'ব। সংগীৰ সৈতে কোনো সুন্দৰ ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা আজি কৰিলে আপোনালোকৰ মাজত বান্ধোন অধিক কটকটীয়া হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে আজি সফলতা পাব আৰু শিক্ষাৰ্থীসকলৰ সৃষ্টিশীলতাও আজি বৃদ্ধি পাব। পঢ়া শুনাত যদি কিবা বাধা আহিছে তেনেহ'লে শিক্ষকৰ লগত মুকলিকৈ আলোচনা কৰিলে নিশ্চিতভাৱে সমাধান ওলাই পৰিব। স্বাস্থ্যৰ ফালৰ পৰা দিনটো আজি আপোনালোকৰ অনুকূল, কিন্তু তথাপিও আপোনালোকৰ বিষৰ সমস্যা থাকিব পাৰে। সেইবাবে আপোনালোকে লঘু ব্যায়াম আদি কৰিলে উপশম পাব আৰু লগতে আপোনালোকে পুষ্টিকৰ আহাৰ গ্ৰহণত গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকৰ সিদ্ধান্তহীনতাৰ বাবে কিছু বাধা আহিব পাৰে। সেইবাবে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে বেছি দ্বিধাবোধ নকৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখি চলিবলৈ চেষ্টা কৰক। কেৱল আনক সন্তুষ্ট কৰিবলৈ গৈ নিজৰ লোকচান আজি নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা স্নান কৰি মা লক্ষ্মীৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ সৌভাগ্যৰ সৃষ্টি হ'ব। আজি ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনালোকে সুগন্ধি ব্যৱহাৰ কৰি ওলাব। ইয়াৰ ফলত শুক্ৰ গ্ৰহ বলৱান হ'ব আৰু মনলৈ ইতিবাচক শক্তি আহিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ গভীৰ ইচ্ছা শক্তি আৰু দৃঢ়তা থাকিব। সেইবাবে যিকোনো কাম আপুনি হাতত ল'লে সেয়া সম্পূৰ্ণ নকৰালৈকে আপুনি ক্ষান্ত নাথাকিব। কৰ্মস্থানত আপোনাৰ একাগ্ৰতা আৰু পৰিশ্ৰমে আজি ভাল ফল দিব আৰু আপোনাৰ আজি বিশেষ কিছুমান লোকৰ লগতো পৰিচিত হোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ দিনটো আজি অনুকূল কৰিব। আৰ্থিক দিশত হঠাতে কোনো গোপন ধন বা বিশেষ লাভ পোৱাৰ যোগ আছে। ব্যৱসায়ত নতুন ৰণনীতি প্ৰয়োগ কৰাৰ বাবে দিনটো ভাল, কিন্তু আৰ্থিক লেনদেনৰ ক্ষেত্ৰত কাকো অন্ধভাৱে বিশ্বাস নকৰিব। পাৰিবাৰিক পৰিৱেশ সাধাৰণভাৱে আগবাঢ়িব আজি। ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যক লৈ আপুনি অলপ চিন্তিত হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আৱেগ আৰু আৱেগিক গভীৰতা বৃদ্ধি পাব। যদি জীৱনসংগীৰ সৈতে আপোনালোকৰ কোনো কথাত আপোনালোকৰ মনোমালিন্যৰ সৃষ্টি হৈছে তেনেহ'লে সেইবোৰ আপোনালোকে আজি পৰিত্যাগ কৰি মুকলিকৈ কথা পাতিলে সমস্যাৰ সহজ সমাধান ওলাই পৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো গভীৰ অধ্যয়নৰ বাবে উত্তম দিন হ'ব। যিকোনো কঠিন বিষয় আয়ত্ত কৰাৰ প্ৰতি আজি আপোনাৰ বিশেষ আগ্ৰহ আৰু ক্ষমতা থাকিব। পৰীক্ষাৰ বাবে সাজু হোৱা শিক্ষাৰ্থীসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সঠিক দিশত অগ্ৰসৰ হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে সজাগ হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আজি আপোনালোকৰ তেজজনিত সমস্যা বা ৰক্তচাপ আদিৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব। বাহন চলাওঁতে আপোনালোকে আজি বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব। জুই আৰু বৈদ্যুতিক সঁজুলিৰ ব্যৱহাৰতো সতৰ্কতা অৱলম্বন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে জেদ অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে আপোনালোকৰ খঙৰ ফলত সিদ্ধান্ত আপোনালোকে ল'লে সেইবোৰ লোকচান হ'ব। আনৰ প্ৰতি আপোনালোকে সৰু কথাতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ প্ৰৱণতাবোৰ নিয়ন্ত্ৰণত ৰাখিব, নহ'লে অকাৰণতে বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি হনুমানজীৰ আৰাধনা কৰক আৰু হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত মনত আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপোনালোকে ৰঙা ফুল হনুমানজীক যদি অৰ্পণ কৰে তেনেহ'লে দিনটোৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু মানসিক শান্তি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ ইতিবাচক চিন্তা আৰু মনত থাকিব আৰু আপোনালোকে আজি নিজৰ দৃষ্টিভংগীৰে সকলো বাধা অতিক্ৰম কৰিবলৈ আগবাঢ়ি যোৱাটো আপোনাৰ বাবে সহায়ক হ'ব। কৰ্মস্থানত আজি আপোনালোকৰ মান সন্মান বৃদ্ধি পাব। আপোনাৰ আজি কৰ্মক্ষেত্ৰত
আপুনি বেলেগৰ সৈতেও আজি মোকাবিলা কৰি চলিবলৈ চেষ্টা কৰিব আৰু সকলো কাম নিয়াৰিকৈ কৰিবলৈ চেষ্টা কৰিলে সুফল পাব। ব্যৱসায়ত নতুন পৰিকল্পনা হাতত ল'ব পাৰে আজি, ভৱিষ্যতৰ বাবে লাভজনক হ'ব আৰু আৰ্থিক দিশত স্থিৰতা আহিব, যদিও অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আপুনি আঁতৰি থকাটোৱে মংগলজনক হ'ব। ঘৰুৱা পৰিৱেশত সুখ শান্তিয়ে বিৰাজ কৰিব। ধৰ্মীয় কামত যদি আপোনালোকে আজি পৰিয়ালৰ সৈতে অংশগ্ৰহণ কৰে তেনেহ'লে আপুনি মানসিক শান্তি পাব। প্ৰেমৰ ক্ষেত্ৰত দিনটো যথেষ্ট অনুকূল। যদি জীৱনসংগীৰ সৈতে কিবা আপোনালোকৰ বুজিব লগা আছে তেনেহ'লে আজি শান্তভাৱে আপোনালোকে যিকোনো বিষয়ৰ ওপৰত আপোনালোকে আলোচনা কৰক, ইয়াৰ পৰা আপোনালোকে ভাল ফল পাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো বৰ আশাব্যঞ্জক হ'ব। আজি আপোনালোকে যিকোনো ক্ষেত্ৰত বাধাসমূহ দূৰ হোৱা পৰিলক্ষিত হ'ব আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাটো আপোনালোকে আজি সুফল লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ভালেই দেখা যায়, তথাপিও আপোনালোকৰ এলাহ ভাৱ আজি বৃদ্ধি পাব পাৰে। সেইবাবে আপোনালোকে সক্ৰিয়তা বজাই ৰাখিবলৈ চেষ্টা কৰিব। সেইবাবে আপোনালোকে আজি পুষ্টিকৰ আহাৰ গ্ৰহণত গুৰুত্ব দিব আৰু যোগাসনৰ ব্যায়ামত গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিৰিক্ত আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কাকো উপদেশ নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকে আজি সন্মান হানি হোৱা পৰিলক্ষিত হ'ব। আৱেগৰ বশৱৰ্তী হৈ কাকো এনে প্ৰতিশ্ৰুতি নিদিব যিটো পিছলৈ পূৰণ কৰাটো আপোনাৰ বাবে কঠিন হৈ পৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি দিনটোৰ বাধাসমূহ দূৰ হ'ব আৰু আপোনালোকে ঘৰৰ পৰা ওলোৱাৰ সময়ত কেশৰৰ ফুট বা চন্দনৰ ফুট লগাওক। ইয়াৰ ফলত দিনটোৰ সকলো দিশতে আপুনি শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকে বিশেষভাৱে উপকৃত হ'ব আৰু আপুনি আজি যিকোনো কাম শৃংখলাবদ্ধতাৰে কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি আজি সুফল পাব আৰু যিসকল লোক কাৰিকৰী দিশত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অলপ সাৱধানে চলিবলৈ চেষ্টা কৰিব লাগিব। ব্যৱসায়ত আজি কিছুমান ক্ষেত্ৰত আপোনালোকে অলপ মনোযোগ দিব লাগিব আৰু সাৱধানো হ'ব লাগিব, নহ'লে আপোনালোকৰ কিছুমান লোকচানৰ সৃষ্টি হ'ব পাৰে। আৰ্থিক দিশত আপোনালোকে সন্তোষজনক ফলাফল পাব আৰু হঠাতে কোনো ডাঙৰ বিনিয়োগ কৰাৰ পৰিৱৰ্তে দীৰ্ঘম্যাদী বিনিয়োগৰ কথাহে চিন্তা চৰ্চা কৰিব। অত্যাধিক কৰ্মব্যস্ততাৰ বাবে আজি আপুনি পৰিয়ালক হয়তো প্ৰয়োজনীয় সময় দিবও নোৱাৰিব পাৰে, যাৰ ফলত ঘৰৰ মানুহে অলপ অভিযোগ আনিব পাৰে। প্ৰেমৰ সম্পৰ্কত কিবা এটা মনোমালিন্য বা দূৰত্ব আহি পৰিছে তেনেহ'লে কৰ্মৰ মাজেৰেও অকণমান সময় উলিয়াই জীৱনসংগীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিব, সকলো ঠিক হৈ যাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ দিন হিচাপে পৰিগণিত হ'ব। একাগ্ৰতাৰে পঢ়া শুনা কৰিবলৈ আপোনালোকে জটিল বিষয়বোৰ সহজে আয়ত্ব কৰিব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতিত যদি আছে আপোনালোকে তেনেহ'লে আপোনালোকে আজিৰ দিনটোত কৰা অধ্যয়নে ভৱিষ্যতে সুফল আনিব। স্বাস্থ্যৰ দিশত বিশেষ চিন্তাৰ কাৰণ নাই, কিন্তু দিনটোৰ শেষত শৰীৰত যথেষ্ট ভাগৰ অনুভৱ হ'ব পাৰে আৰু লগতে আপোনালোকে একেৰাখে এটা কামেই কৰি থাকে তেনেহ'লে ভাগৰো আহিব পাৰে। গতিকে আপোনালোকে আজি সতেজতা বজাই ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি মনলৈ নিৰাশাবাদী চিন্তা আহিবলৈ নিদিব আৰু অতিৰিক্ত পৰিশ্ৰমৰ ফলত যাতে মানসিক চাপ বৃদ্ধি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। সন্ধিয়া সময়ত আপোনালোকে শনি দেৱতাৰ স্মৰণ কৰি আহঁত গছৰ তলত বা ঘৰৰ তুলসীৰ তলত এডাল সৰিয়হ তেলৰ চাকি জ্বলাওক। ইয়াৰ ফলত আপোনালোকৰ আজি গ্ৰহ দোষবোৰ খণ্ডন হ'ব আৰু লগতে কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দান কৰে তেনেহ'লে আপোনালোকৰ কৰ্মত অহা বাধাবোৰো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত এক সুন্দৰ মানসিকতা আপোনাৰ মনত আজি বিৰাজ কৰিব আৰু আপুনি পৰিস্থিতিকে সুকীয়া দৃষ্টিকোণৰ পৰা বিচাৰ কৰাৰ ক্ষমতা পাব। কৰ্মস্থানত আপোনাৰ নতুন ধাৰণাৰ পৰিকল্পনাসমূহে বিশেষভাৱে প্ৰশংসিত হ'ব। আজি আপোনালোকে বিভিন্নজনৰ পৰা আপোনালোকে ভাল পৰামৰ্শেৰে আগবাঢ়িলে কৰ্মক্ষেত্ৰত আপোনালোকৰ কিছু লাভ হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়ত আজি আপোনালোকে নতুন যদি সম্পৰ্ক গঢ়ি তোলে তেনেহ'লে ভৱিষ্যতে ইয়াৰ পৰা আপুনি লাভ অৰ্জন কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ অনুকূল অৱস্থাও বিৰাজ কৰিব, গতিকে আপুনি আজি লগতে লেনদেন কৰোঁতে অলপ সাৱধান হ'বলৈ চেষ্টা কৰিব। সমাজৰ মানুহৰ সৈতে সময় কটালে আজি মনটো মুকলি হ'ব আৰু প্ৰেমৰ সম্পৰ্কত আপুনি নিজৰ লগতে সংগীৰো ব্যক্তিগত স্বাধীনতাৰ ওপৰত বেছি গুৰুত্ব দিব।
ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি ফলপ্ৰসূ। নতুন প্ৰযুক্তি আদিৰ ক্ষেত্ৰত আজি আগ্ৰহ বৃদ্ধি পাব। পঢ়াত যদি কিবা সমস্যাৰ সৃষ্টি হৈছে তেনেহ'লে আপোনালোকে বন্ধুবৰ্গৰ সৈতে একেলগে বহি অধ্যয়ন কৰিলে সোনকালে সুফল পাব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ স্নায়ুজনিত সমস্যা কিছু দেখা দিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'বলৈ চেষ্টা কৰিব। নিজৰ চিন্তাধাৰাক আজি আপোনালোকে অলপ জোৰকৈ জাপি দিয়াৰ পৰা বেলেগক বিৰত থাকিব। কেতিয়াবা আপোনাৰ অতিৰিক্ত ব্যৱহাৰিক বা নিৰ্লিপ্ত স্বভাৱে আপোনজনক আৱেগিকভাৱে আঘাত দিব পাৰে। আৰু লগতে আজি যান বাহন চলাওঁতে অলপ সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত ক'লা তিল মিহলোৱা জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটোৰ সকলো বাধা দূৰ হ'ব আৰু কৰ্মত উন্নতি দেখা পাব। আৰু কোনো দুখীয়া শ্ৰেণীক বা দুখীয়া লোকক যদি আপোনালোকে কিবা বস্তু দান দিয়ে তেনেহ'লে আপোনাৰ গ্ৰহ দোষো খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকৰ সহানুভূতিশীল ভাৱ থাকিব মনত, আৰু ইয়াৰ ফলত আপোনালোকে কৰ্মস্থানতো একেই প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। আৰু আপুনি আনক আজি সহায় কৰি আপুনি আজি মানসিকভাৱে কিছু শান্তি অনুভৱ কৰিবলৈ সক্ষম হ'ব। আধ্যাত্মিকতাৰ সৈতে জড়িত যিসকল লোক আছে তেওঁলোকৰ বাবেও দিনটো আজি অনুকূল হ'ব। ব্যৱসায়ত আজি উন্নতিৰ যোগ আছে। আৰ্থিক দিশত দিনটো স্বাভাৱিক অৱস্থাত থাকিব, কিন্তু কাকো আপোনালোকে ধন ধাৰলৈ নিদিব, নহ'লে ভৱিষ্যতে ইয়াৰ ফলত আপোনালোকৰ কিছু জটিলতা আহিব পাৰে। পাৰিবাৰিক পৰিৱেশ আপোনাৰ শান্তিপূৰ্ণ হ'ব। ঘৰত কোনো ধৰ্মীয় কাৰ্যৰ পৰিৱেশ যদি সৃষ্টি হৈছে তেনেহ'লে মনলৈ প্ৰশান্তি আহিব। প্ৰেমৰ সম্পৰ্কত গভীৰতা আহিব। আপোনাৰ সংগীৰ আৱেগক আজি গুৰুত্ব দিয়ক। যদি মনৰ মাজত কিবা সন্দেহ বা ভুল বুজাবুজি উপজিছে তেনেহ'লে মনতে পুহি নাৰাখি মুকলিকৈ কথা পাতি সেইবোৰ দূৰ কৰিবলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি দিনটো ভাল যদিও কল্পনাপ্ৰৱণ স্বভাৱৰ বাবে পঢ়া শুনাত সামান্য অমনোযোগী হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে ধ্যান কৰিলে একাগ্ৰতা বাঢ়িব আৰু লগতে আপোনালোকে উপকাৰো পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে অলপ সাৱধান হ'ব লাগিব আৰু আপোনালোকৰ স্নায়ুৰ সমস্যাও আজি আহিব পাৰে, গতিকে এই ক্ষেত্ৰত উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে উপশম পাব। বতৰৰ পৰিৱৰ্তনৰ বাবে চৰ্দি কাহৰ সমস্যাও হ'ব পাৰে, গতিকে নিজৰ যত্ন ল'ব আৰু পৰ্যাপ্ত জিৰণি ল'বলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিমাত্ৰা আৱেগিক হৈ আনৰ কথাত সহজে পতিয়ন গৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব, আৰু লগতে আপোনালোকে কোনো ধৰণৰ অপ্ৰয়োজনীয় কামত সময় নষ্ট নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ আজি সুযোগ সৃষ্টি হৈছে সেইবোৰো নাইকিয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব। আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে আপোনালোকে কপালত হালধীয়া চন্দনৰ ফুট ল'লে বা আৰ্তজনক যদি সহায় কৰে তেনেহ'লে মানসিক শান্তি পাব আৰু দিনটো শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।